নেক্সট কোৱেশ্চন আছে আমাৰ এইটো ধুনীয়া কোৱেশ্চন এটা আছে এইটো কাইন্ড অফ হেৰি কোৱেশ্চন এক্সপোনেন্টৰ কোৱেশ্চনে কৈ থোৱা আছে যে এটা নাম্বাৰৰ ষ্টেণ্ডাৰ্ড ফৰ্ম মানে কি k into 10 to the power m এটা k into 10 to the power m ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয় মানে আমাৰ নাম্বাৰৰ ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেকুৱা থাকে চাব লাগে 2.56 into 10 to the power 9 বোলে এটা ঘটনাটো হ'ল এই ডেসিমেলৰ আগত এটা ডিজিট থাকিলে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কোৱা যায় এই ঘটনাটো হৈছে আমাৰ ডেসিমেলৰ আগত এটা ডিজিট মানে কোপা 1 ৰ পৰা ষ্টাৰ্ট হ'ব পাৰে আৰু 9 ক খতম হৈ যাব পাৰে মানে আৰম্ভ 1 ৰ পৰা হ'ব 9 ক খতম হৈ যাব that means এই k টো 1 ৰ পৰা ষ্টাৰ্ট হৈছে মানে greater than equal to দিব লাগিব k is greater than 1 কে ডাঙৰ হ'ব পাৰে equal to মানে 1 ৰ সমান হ'ব পাৰে আৰু কিহতকে সৰু হ'ব 9 point ইয়াত এই নম্বৰটো এনেকুৱা 9.999 লৈকে যাবগে ন তো এই নম্বৰটো 10 তকে জাস্ট সৰু হ'ব তো একফালে যে k টো থাকিব মানে এই নম্বৰটো ন এই 10 to the power something ৰ আগত থকা নম্বৰটো হেইটো হৈছে আমাৰ 1 ৰ পৰা ষ্টাৰ্ট হ'ব ডাঙৰ হৈ গৈ থাকিব আৰু 10 তকে জাস্ট সৰু হ'ব তো 10 নাপায়গে কিয় কাৰণ মই 10.01 বুলি যে লিখি দিও কিন্তু 10 to the power 2 কৰি দিও একচুয়ালি এটো আগত দুটা ডিজিট আহি গ'ল ন 1 আৰু 0 that means এটো স্ট্যান্ডার্ড ফর্মত নাই এটা কথা মানে স্ট্যান্ডার্ড ফর্মত থাকিবলৈ হলে এই ডেসিমেলৰ আগত 1 ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব 0.5 নহব কিন্তু 0.5 স্ট্যান্ডার্ড ফর্ম নহয় কাৰণ আগফালে 0 টো এটা ডিজিট বুলি ধৰা নহয় আগফালে 0 থকা এটা কথা পইণ্টৰ আগত 1 ৰ পৰা থাকিব লাগিব 10 ৰ জাস্ট আগলৈকে মানে 9 এনেকে এটা